পৰহিলে তাইক ডিচাৰ্জ দিব তাৰপাছত কি কৰিম কি কম তাকে ভাবিয়ে পাৰ পোৱা নাই চাহ দাদা যিবোৰ কথা আমি নিজে চম্ভালিব নোৱাৰোঁ সেইবোৰ কেতিয়াবা সময় আৰু ভগৱানৰ ওপৰত এৰি দিয়াই ভাল পৰিস্থিতিয়ে মানুহক যিকোনো পৰিৱেশৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰে হয়তো তাৰ প্ৰভাৱ কেতিয়াবা ভাল হ'ব পাৰে আৰু কেতিয়াবা হতাশজনক হ'বও পাৰে তথাপি যি হ'বলগীয়া আছে সেয়াটো হ'বই কাৰণ সত্যক লুকাই ৰাখিব নোৱাৰি তই ঠিকেই কৈছ দাদা কাইলৈ আমাৰ বেংকৰ টকাখিনিও পাম নহয় পাম ৰত্নৰ টেনশ্যনটো অন্তত দূৰ হ'ব তাকে EMI মাহে কিমানমান হ'ব কাইলৈহে সঠিকটো ক'ব EMIটোতো সময়তে দিব লাগিব পাৰিলে সোনকালে টকা জমা কৰি যেনেকৈ নহওক লোনটো মাৰি ঘৰটো মোকলাব লাগিব দাদা মই কাইলৈৰ পৰা আৰু ঘৰত নবহোঁ কামত লাগি যাম তই অকলে নালাগে ময়ো কামত লাগিব অনুস্মিতাক ভাল অৱস্থালৈ আনিব পাৰিলেই মই বেংগলোৰলৈ যাব পাৰিম এতিয়া আকৌ এটা কথা হৈছে নহয় হস্পিটেলৰ বিল বহুত হৈ গৈছে অনুৰ মাকেও খবৰ লোৱা নাই কি কৰিম কচোন টকাৰ কথা ক'ব যাবলৈ ভাল লগা নাই দাদা আমাৰ যে টকা পাবি এতিয়া নহ'লে তাৰ পৰাই দি দিম আমি পিছত অনুস্মিতা ঠিক হৈ আহিলে তাই মাকৰ পৰা নিশ্চয় আমাক ঘূৰাই দিব তাকে সেইটোৱে কৰিব লাগিব ঠিক আছে দে তই ৰেষ্ট ল মই অলপ আজিৰ ঘৰৰ পৰা যা মন বেয়া কৰি নাথাকিব কি কৰিব ভাগ্যৰ ওপৰততো আৰু কাৰো জোৰ নাথাকে আপোনাকনো কি বুলি সান্তনা দিম এনেহেন ডেকা ল'ৰা এটা গুচি গ'ল প্ৰথম শুনোতে মোৰ বিশ্বাসেই হোৱা নাছিল বুকুখন বিষাই গৈছে খবৰটো শুনি মই আপোনাক ধৈৰ্য ধৰিবলৈ কৈছোঁ আপুনিনো কেনেকৈ ধৈৰ্য ধৰিব বৰ বেয়া লগা ঘটনা এটা হৈ গ'ল মোৰ ঘৰ মোৰ বুকু শূন্য কৰি থৈ গ'ল মই কাৰ বাবে জীয়াই থাকিম মোকো ভগৱানে লৈ গ'লেই হয় আৰু নাপায় এনেকৈ ক'বলৈ অনুস্মিতা আছে নহয় এতিয়া তাইক চাই আপুনি জীয়াই থাকিব লাগিব এতিয়া তাইয়ে আপোনাৰ বাবে সকলো অনুস্মিতা হস্পিটেলৰ পৰা কেতিয়া আহিব মানে ডক্টৰে কিবা কৈছে নেকি নাই মইতো অনুস্মিতা আৰু আপোনাৰ সম্পৰ্কৰ কথা জানো সেয়ে কথা এটা কওঁ আপুনি আৰু এতিয়া অনুস্মিতাৰ বাবে মনত তিক্ততা নাৰাখিব কাৰণ বৰ্তমান অনুস্মিতাক আপোনাৰ দৰকাৰ অকলে কোনো মানুহ জীয়াই থাকিব নোৱাৰে দিয়কচোন এজন সাৰথি লাগিবই মানে বুজিছে নহয় মই কি ক'ব বিচাৰিছোঁ
বুজিছোঁ। আপোনাৰ ভাল চিন্তা কৰিয়ে মই কথাষাৰ কৈছোঁ। অনুস্মিতাক নিজৰ ওচৰত ৰাখিব, তেতিয়া হয়তো বিজয়ৰ আত্মায়ো শান্তি পাব। নহয় জানো? কথাষাৰ অলপ ভাবি চাব। হয়। ঠিক আছে, মই এতিয়া আহোঁ। টেক কেয়াৰ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।